চেঙেলীয়াজাৰ জিপিত প্ৰিএম গৃহ কোনে পাইছে? দূৰদূৰীয়াৰ মীৰ হুছেইনৰ দুখ কি? জৰাজীৰ্ণ গৃহত বসবাস বুৰ্ভুক্ষ পৰিয়ালৰ। ইন্দিৰা আৱাস গৃহত খেলিমেলি কৰি মুখ্যমন্ত্ৰী ভিজিলেন্সৰ তদন্তৰ আওতাত পৰা চিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত বিতৰ্কৰ যেন শেষ নাই। বিগত পঞ্চায়তী কাৰ্যকালত অনিয়ম অনীতিক নীতি নিয়ম বনাই পঞ্চায়তখনৰ আঁচনিৰ নামত খেলিমেলিৰ ৰাম ৰাজ্য কৰাৰ অভিযোগ বহুদিনীয়া। পঞ্চায়তখনত বহু পৰিয়ালে এজনেই দুটাকৈ ঘৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কোনো দৰিদ্ৰ পৰিয়ালে ফুটা চিগা চালিৰ ওপৰত প্লাষ্টিক দি ওপৰত উৰি যাব নোৱাৰাকৈ ইটা জাপি কিবা কৰি জীৱন নিৰ্বাহ কৰি থকাৰ পিছতো লাভ কৰাৰ সৌভাগ্য উদয় হোৱা নাই। পঞ্চায়তখনৰ দূৰদূৰীয়া গাঁৱৰ মীৰ হুছেইন নামৰ দৰিদ্ৰ পৰিয়ালটোৱে পঞ্চায়ত লৈ ঘৰ বুলি আশাৰে বাট চাই থাকোঁতেই দিন মাহ বছৰ পাৰ হৈ গৈছে যদিও ঘৰটোহে নহ'ল। বিৰিণাৰ চালিৰে দেখা পাই আকাশ তৰা সূৰ্য ডাৱৰ সকলো, তথাপিও হৃদয় গলা নাই বিভাগৰ। ইয়াৰ পিছত উপায় বা কি? পঞ্চায়ত মন্ত্ৰী বিভাগৰ চকু পৰিবনে? মিছ ফুলজাৰী বেগম। তেওঁৰ নামটো কি? মিছ হুছেইন। গাঁওখন দুদুৰীয়া। ইমান জৰাজীৰ্ণ বিন্দাৰ চালি ফুটা চালি বৰষুণ দিলে কি চব কেনেকৈ থাকে? এই বাপকৰ অসুখ হৈ আছিল আৰু ভাল কৰি আনিলোঁ। এতিয়া আৰু লাহে লাহে হাজিৰা ঠিকা কৰি আছে, ভাল কৰিব লাগিব আৰু। এনে চৰকাৰী ঘৰটো আশা কৰিছোঁ, এতিয়া নিদিলে কি কৰিম আকৌ। পৰিয়াল কেইটা? 6জন। কি কৰি খায়? হাজিৰা ঠিকা মালিকেও কৰে, ময়ো কৰোঁ। এতিয়া পঞ্চায়তৰ মানুহ কোনোবা আহিছেনে? এনে এটা আহিছিল, আহি কেনে আৰু ফটো চটো কৰি লৈ কেনে গৈছি। এতিয়া নাজানো আৰু, এনেতো বহুতবাৰ ফটো কৰি লৈ যায়। ঘৰ পাম বুলি আশা কৰিছোঁ। এনেতো মইতো আশা কৰিছোঁৱে, এতিয়া আৰু দেহে না নেদেহে নাজানো আৰু। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।